হয় চাওক শিৱসাগৰ ভটিয়াপাৰ বাৰিক চুকত থকা ONGCৰ 147A নম্বৰ যিটো ৰিগ সেই ৰিগত যোৱা 12 জুনতে সংঘটিত হৈছিল এক ভয়ানক বিস্ফোৰণ আৰু সেই বিস্ফোৰণৰ পিছতেই এই ৰিগটোৰ পৰা ধাৰাসাৰে গেছ নিৰ্গত হৈছিল আৰু 16টাকৈ দিন গেছ নিৰ্গত হৈ থকাৰ পাছত আমেৰিকাৰ যি বিশেষজ্ঞ সেই আমেৰিকাৰ বিশেষজ্ঞৰ দলে এই যি গেছ নিৰ্গমন সেই গেছ নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হৈছিল আৰু মই প্ৰথমতে সেই যিটো ৰিগ যি অভিশপ্ত ৰিগটো মই দেখুৱাব বিচাৰিছোঁ যে এইটোৱে হৈছে সেইটো RDS 147A নম্বৰ যিটো ৰিগ সেই ৰিগটো বৰ্তমানৰ যি পৰিৱেশ সেই পৰিৱেশ মই বৰ্তমান দেখুৱাইছোঁ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যিটো ৰিগ সেই ৰিগত আচলতে যি গেছ নিৰ্গমন হৈছিল তাৰ পাছতে আচলতে এই যি অঞ্চলবাসী সেই অঞ্চলবাসীয়ে যথেষ্ট ইয়াৰ যি পৰিণাম সেই পৰিণাম আচলতে ভোগ কৰিবলগীয়া হৈছিল বুলি ক'ব লাগিব মই দেখুৱাইছোঁ যে আজি গেছ নিৰ্গমন বন্ধ হোৱাৰ আচলতে 6টাকৈ দিন অতিক্ৰম হৈ যোৱাৰ পিছতো এই ভটিয়াপাৰবাসীয়ে তেওঁলোকৰ আচলতে যি ন্যায্য তেওঁলোকৰ যি ক্ষতিপূৰণ এই ক্ষতিপূৰণ নোপোৱাৰ যি আচলতে নোপোৱাৰ প্ৰতিবাদত আজিও সেইসকল যিসকল লোক সেই লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বা তেওঁলোকে আজিও তেওঁলোকৰ দাবীত তেওঁলোকে জনাইছে যে তেওঁলোকৰ আচলতে যি ক্ষতি হৈছে তেওঁলোকক ক্ষতিপূৰণ লাগে মই এগৰাকী বাইদেউ আছে মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হ'ল 16 দিনকৈ গেছ নিৰ্গত হৈ থাকিলে তাৰপিছত আজি 6টাকৈ দিন অতিক্ৰম কৰিলে গেছ নিৰ্গমন বন্ধ হোৱাৰ ইতিমধ্যে ইয়াত CM আহিলে মুখ্যমন্ত্ৰীগৰাকীয়েও ক'লে যে আপোনালোকক যথোপযুক্ত যি ক্ষতিপূৰণ দিয়া হ'ব ONGC কৰ্তৃপক্ষৰ ফালৰ পৰা কিছু হয়তো তেতিয়া কথা কোৱা হৈছিলে কিন্তু বৰ্তমান সময়লৈকে একো কি ধৰণৰ আপোনালোকে বা সুবিধা পালে বা কি ধৰণৰ আজি দেশত অসুবিধা হয় আমি এতিয়ালৈকে কোনো ধৰণৰ সুবিধা পোৱা নাই সুবিধা পোৱা দেখা নাই আমাৰ ক্ষতি হোৱা লোকখিনিক আমাৰ নিজৰ প্ৰাপ্য দিয়াও আজি দেখা নাই আৰু লগতে ONGC হয় সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দুবাৰকৈ বুজ ল'লে তেওঁক অনুৰোধ জনাইছোঁ যাতে আমাৰ যিখিনি ক্ষতি হৈছে সেই সোনকালে সেই ক্ষতিপূৰণৰ দাবী জনাইছোঁ আৰু লগতে আমাৰ ONGCৰ লগতে ONGC কৰ্তৃপক্ষকো আমি দাবী জনাইছোঁ যে আমাৰ যিখিনি ক্ষতি হৈছে আমাৰ ক্ষতিগ্ৰস্ত লোকখিনিক ক্ষতিপূৰণৰ দাবী জনাইছোঁ আমাৰ প্ৰাপ্য আমাক ঘূৰাই দিয়ক যিহেতু আমাৰ বহুত ক্ষতি হৈছে সেইকাৰণে আমাৰ প্ৰাপ্য সোনকালে আমাক ঘূৰাই দিয়ক লগতে আমাৰ প্ৰাপ্য নিদিয়ালৈকে এই ৰিগ ইয়াৰ পৰা উলিয়াই দিয়া নহ'ব তাৰ কাৰণে কিন্তু প্ৰতিবাদ কৰা হ'ব আমাৰ এই যেতিয়ালৈকে আমাক ক্ষতিগ্ৰস্ত লোকক ক্ষতি প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু ৰিগ ইয়াৰ পৰা উলিয়াই নিয়া ব্যৱস্থা কৰা নহ'ব আমি কিন্তু বহুত কম সময় দিছোঁ তেওঁলোকে যাতে বহুত কম সময়ৰ ভিতৰতে আমাৰ প্ৰাপ্য আমাক দিয়ক নহ'লে এই ৰিগ ইয়াৰ পৰা উলিয়াই দিয়া নহ'ব আৰু এটা কথা লগতে কওঁ আমাৰ যিহেতু স্বাস্থ্যৰ অৱনতি ঘটিছে সেইকাৰণে আমাক সোনকালে বিনামূলীয়া স্বাস্থ্যৰ আমি চিকিৎসাৰ ব্যৱস্থা কৰি দিব লাগে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ যাতে আমাক সোনকালে বিনামূলীয়া স্বাস্থ্যৰ চিকিৎসা প্ৰদান কৰে আৰু লগতে আৰু এজন মানুহ আমাৰ ইয়াতে কালি পৰহি গা বেয়া হৈছে তেওঁ বহুত দুখীয়া মানুহ ONGCৰ গাড়ীয়ে নি জয়সাগৰত তেওঁক ভৰ্তি কৰিলে তাৰ বাহিৰে ONGCয়ে কোনো ধৰণৰ তেওঁক সহায় সহযোগ বা আদি কৰি কোনো ধৰণৰ টকা পইচাৰো কোনো সুবিধা প্ৰদান নকৰিলে সেইকাৰণে তেওঁক এতিয়া ডিব্ৰুগড় চিকিৎসালয়লৈ তেওঁক মানে প্ৰেৰণ কৰিছে যিহেতু তেওঁ পইচাৰ অসুবিধাৰ কাৰণে যাব নোৱাৰে সেইকাৰণে সেই মানুহজনক সম্পূৰ্ণ যাতে বিনামূলীয়া চিকিৎসা প্ৰদান কৰে তাৰ বাবে অনুৰোধ জনালোঁ মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু মই দেখিছোঁ যে যথেষ্ট ঘৰ বাৰী ক্ষতি হৈছে ৰাস্তা পদূলি ক্ষতি হৈছে আপোনালোকে যথেষ্ট স্বাস্থ্যৰ হানি হৈছে বা সকলো অসুবিধা পাইছে কি ক'ব এই সময়ত তেওঁলোকক প্ৰথমতে আমি ধিক্কাৰ দিছোঁ কাৰণ আজি 6টা দিন হ'ল বন্ধ হোৱা কিন্তু তেওঁলোকে আমাৰ মাজত এতিয়ালৈকে খাৰা হোৱা নাই আমি কেনেকৈ আছোঁ তেওঁলোকে বুজ লোৱা নাই কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক এই চেনেলৰ যোগেদি প্ৰথমতে ধন্যবাদ জনাইছোঁ কাৰণ এবাৰ নহয় দুবাৰকৈ তেওঁ আহি আমাৰ মাজত জনসাধাৰণৰ বুজ ল'লে বহুত বহুত ধন্যবাদ আৰু লগতে আমাৰ এই গেছটোত তেওঁলোকে যিখিনি ৰিগটোত পৰা যিখিনি মানে যিখিনি আমাক তেওঁলোকে হানি কৰি আছে সেইখিনি আমি যি নহওক আমি এই ৰিগটো বন্ধ কৰি দিয়াৰ প্ৰতিশ্ৰুতি লৈছোঁ কাৰণ বহুত দিন চালোঁ তেওঁলোকক আমি আশ্বাস এতিয়ালৈকে বৰ্তমান একো অহা নাই তেওঁলোকে জনসাধাৰণৰ বুজ লোৱাহি নাই সেয়েহে আমি পুনৰবাৰ প্ৰতিবাদ কৰিম বুলি ভাবিছিলোঁ কাৰণ কোনো মানুহ ইমান দিন ধৈৰ্য ধৰি নাথাকে ইমান দিন ধৈৰ্য ধৰি থাকিলোঁ এতিয়া সদ্যহতে ভাবিছোঁ আমি জনসাধাৰণ সকলো ওলাই ব্ৰিগেড লগাই দিম কাৰণ ইয়াৰ পৰা যাতে কোনো ইয়াত মানে পনীয়া সোণ উৎপাদন কৰি জনসাধাৰণৰ কান্ধত বন্ধুক থৈ যাতে তেওঁলোকে আমাৰ পৰা মানে উৎপাদন কৰিব নোৱাৰে তাৰ ব্যৱস্থা আমি নিজেই কৰিম বুলি ভাবিছোঁ মানে আচলতে সকলোৱে নিজৰ যি আচলতে অসন্তুষ্টি ব্যক্ত কৰিছে মই এগৰাকী বাইদেউ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনাৰ নিচেই কাষতে আপোনাৰ ঘৰ যথেষ্টখিনি আপুনি ক্ষতিগ্ৰস্ত হৈছে কি ধৰণে আজি দেশত আপুনি আছে আজি এসপ্তাহ হৈ গ'ল তেওঁলোকে কোনো আমাৰ ওচৰ চুবুৰীয়া নালাগে গাঁওখনৰ মানুহৰ বুজ ল'বলৈ অহা নাই গতিকে CM ছাৰে দুবাৰ আহি গ'ল কিন্তু এই কোম্পানীৰ ধৰক মানুহ কোনো অহা নাই তেওঁলোকে অন্ততঃ মানুহখিনি কেনেকৈ আছে কিদৰে আছে অন্ততঃ খবৰ এটা লোৱা হ'লে মানুহখিনি অন্ততঃ অলপ সকাহ পালেহেঁতেন মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ কি অসুবিধা হৈছে আজি দেশত কি ধৰণে আছে 16টা দিনটো আমি সংকটত ভুগি কটালোঁ তাৰপিছত আজি 6 নম্বৰ দিনত ভৰি দিলেহি এতিয়ালৈকে আমাৰ কোনো আমি সুপথ দেখা নাই আমাক কোনো ONGC কৰ্তৃপক্ষই হওক প্ৰশাসন বিষয়া হওক আমাৰ ওচৰলৈ কোনো অহা নাই
খালি আঁতৰৰ পৰা শুনো সান্তনা বাণী শুনো যে তেওঁলোকে আমাক এককালীন সাহায্য দিব, ক্ষতিপূৰণ দিব, কিন্তু বৰ্তমানলৈকে একো আমি পোৱা নাই। সেই গতিকে আমি সমূহ ভটিয়াপাৰা ৰাইজ ক্ষোভিত হৈছোঁ। আমি পুনৰ প্ৰতিবাদত নামিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। যিহেতু যিখিনি যন্ত্ৰণা ভুগিলোঁ আমি ভুগিছোঁ, কোনো প্ৰশাসনৰ বিষয়া ভোগা নাই আৰু কোনো ONGC কৰ্মচাৰী বা বিষয়ববীয়াই ভোগা নাই, বা SK পেট্ৰই আজি নিম্ন মানদণ্ডৰ ৰিক দি ইয়াত যিখিনি আমাক ভোগালে, তেওঁতো আমাৰ মাজত থিয় নহ'লহি, কাহানিও ফোনযোগে এটা বাৰ্তালাপ নহ'ল। সেই গতিকে আমি মানুহ বুলি নাভাবোঁ। নাম হ'ল ভগৱান শ্ৰীকৃষ্ণৰ, কিন্তু তেওঁ কামখিনি পশুতকৈও অধম। সেই গতিকে আমি ভাবোঁ এতিয়াও ONGC কৰ্তৃপক্ষই বা প্ৰশাসন বিষয়াই আমাক কি ভেৰিফিকেশ্যন কৰে কৰক, কৰি আমাক উচিত যিখিনি পাবলগীয়া আছে দিয়ক, নহ'লে আমি আকৌ প্ৰতিবাদ কাৰ্যসূচী হাতত ল'ম। যিহেতু আমাৰ এতিয়া সমূহ ভটিয়াবাসী ৰাইজৰ যথেষ্টখিনি ক্ষতিৰ লগতে এতিয়া স্বাস্থ্যৰ অৱনতি ঘটিছে। প্ৰতি ঘৰতে চাবলৈ গ'লে 2-3টা অসুখীয়া মানুহ পৰি আছে, আৰু তেওঁলোকে ONGCয়ে কি কৰিলে, 29 তাৰিখলৈকে তেওঁলোকে মেডিকেল কেম্পটো থাকিলে, কিন্তু 29 তাৰিখৰ দিনা গধূলি তেওঁলোকে মেডিকেল কেম্প আনিলে। মোৰ ঘৰৰ সন্মুখতে, মোৰ ঘৰৰ বাউণ্ডেৰী হাতীত লগা মেডিকেল কেম্প এতিয়া দিছে। অসম চৰকাৰে এটা মেডিকেল কেম্প দিছে, কি দিছে মই নাজানো, কিন্তু তেওঁলোকৰ প্ৰেছক্ৰিপশ্যনত কোনো পেডত লিখা নাই, খালী কাগজ এখনত তেওঁলোকে প্ৰেছক্ৰাইব কৰিছে। কিন্তু আমি দাবী জনাওঁ যে ONGC মেডিকেল কেম্প আমাক পুনৰ লাগক, বিনামূলীয়া চিকিৎসা সেৱা আমাক পুনৰ লাগক, নহ'লে আমাৰ অঞ্চলৰ ৰাইজে সিমান ধনী মানুহো নহয় যে ক'ৰবাত প্ৰাইভেট নাৰ্ছিং হোমত ভৰ্তি হৈ অসুখ নিবাৰণ কৰিব বা বেমাৰ ভাল কৰিব। সেয়েহে আমাক অতি সোনকালে এটা ONGC মেডিকেল কেম্প লাগে, য'ত বিনামূলীয়াকৈ আমাক প্ৰদান কৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই ক'ব লাগিব যে এই ধৰণে এই ONGCৰ যি আচলতে 147A নম্বৰ যিটো ৰিগ, সেই ৰিগত হৈ যোৱা বিস্ফোৰণৰ ফলত বা গেছ নিৰ্গমনৰ ফলত ইয়াৰ অঞ্চলৰ ৰাইজে আচলতে যথেষ্ট জীয়াতু ভুগিছে। আৰু গেছ নিৰ্গমনৰ যি ঘটনা, যি গেছ নিৰ্গমন বন্ধ হৈ যোৱাৰ 6টাকৈ দিন অতিক্ৰম কৰি যোৱাৰ পিছতো এইসকল লোকৰ কাষত বৰ্তমান সময়লৈকে ONGC কৰ্তৃপক্ষই হওক বা যি আচলতে এই ৰিগটোৰ দায়িত্বত যি আছিল SK পেট্ৰৰ স্বত্বাধিকাৰী, তেওঁলোকে আহি কোনো ধৰণৰ তেওঁলোকৰ লগত কথা বতৰা বা তেওঁলোকক কি ধৰণে আচলতে ক্ষতিপূৰণ দিয়া হ'ব সেই কথাটো উল্লেখ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত এইসকল লোক যথেষ্ট ক্ষুব্ধ হৈ পৰিছে। আৰু ONGC কৰ্তৃপক্ষৰ সমান্তৰালভাৱে SK পেট্ৰৰ বিৰুদ্ধে তেওঁলোকে নিজৰ আচলতে প্ৰতিবাদী কাৰ্যসূচী বা সেই প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকে দাবী উত্থাপন কৰিছে যে এইসকল ক্ষতিগ্ৰস্ত লোকে যি ধৰণে ক্ষতিগ্ৰস্ত হ'ল, সেই ক্ষতিপূৰণৰ সম্পূৰ্ণ তেওঁলোকক দিব লাগিব। সমান্তৰালভাৱে তেওঁলোকৰ যি স্বাস্থ্যজনিত সমস্যা হৈছে, এই স্বাস্থ্যজনিত সমস্যা সমাধান কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকে ONGC মেডিকেল কেম্প দাবী কৰিছে যে এটা নিৰ্দিষ্ট সময়সীমালৈ তেওঁলোকে এই অঞ্চলত মেডিকেল কেম্প ৰাখিব লাগিব, যাতে এইসকল লোকৰ যাতে স্বাস্থ্যৰ যিসমূহ অসুবিধা হৈছে, অসুবিধাসমূহৰ ক্ষেত্ৰত যাতে এক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। আৰু এটা কথা ক'ব লাগিব যে এই যি ঘটনা, এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কিন্তু অঞ্চলটোৰ বাট পথকে আদি কৰি যথেষ্টখিনি আচলতে কিছু ক্ষতিগ্ৰস্ত হৈছে। সেইলৈও এক দাবী উত্থাপন হৈছে যে এই অঞ্চলসমূহৰ যি বাট পথসমূহ, সেইসমূহ পুনৰ নিৰ্মাণ কৰাৰ দাবী উত্থাপন হৈছে। গতিকে এই ধৰণৰ বিভিন্ন ধৰণৰ দাবী উত্থাপন হৈছে, আৰু এইসকল ৰাইজে কৈছে যে যদিহে উপযুক্ত অতি সোনকালে এইসমূহ ব্যৱস্থা যাতে সোনকালে যদি কৰি নিদিয়ে, তেতিয়াহ'লে তেওঁলোক পুনৰ ONGC কৰ্তৃপক্ষৰ বিৰুদ্ধে হওক বা SK পেট্ৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিব। গতিকে অনাগত সময়ত লক্ষণীয় হ'ব এইসকল ৰাইজৰ দুৰ্ভোগীয়া ৰাইজৰ আচলতে এইসমূহ অভাৱ অভিযোগ বা তেওঁলোকৰ অসুবিধাসমূহ কি ধৰণে ONGC কৰ্তৃপক্ষ হওক বা SK পেট্ৰৰ কৰ্তৃপক্ষ হওক কি ধৰণে তেওঁলোকে সমাধান কৰিব পাৰে যত্নপৰ হয়, বা কি ধৰণে এইসকল ৰাইজৰ যি অসুবিধা বা এইসমূহ সমস্যাৰ সমাধান কৰে, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। হয়।